Good morning everyone. So first of all, welcome to our online classes. Myself Urmimoy Talukdar, Department of Biology, and today I am here to discuss with all you about the Unit 1. সকলোকে নমস্কাৰ জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মই শিকাবলগীয়া চেপ্টাৰটো হৈছে খণ্ড নম্বৰ 1 বা খণ্ড 1ৰ 2 নম্বৰ চেপ্টাৰ বা অধ্যায় So the name of the chapter is biological classification অধ্যায়টোৰ নাম কি হৈছে জীৱৰ বৰ্গীকৰণ So unit 1 তোমালোকে কি পাইছা ইতিমধ্যে আমি গোটেই যদি আমি খণ্ড 1 টো চাব যাও তাত আমি চাৰিটা চেপ্টাৰ পাও The chapter number 1 is the living world The chapter 2 biological classification then chapter 3 the plant kingdom and chapter 4 the animal kingdom So মই ইয়াতে কি আলোচনা কৰি তোমালোকৰ লগত এটো হল 2 নম্বৰ অধ্যায় বা চেপ্টাৰ 2 that is biological classification বা জীৱৰ বৰ্গীকৰণ So যদি আমি চাব যাও what do you mean by biological classification and why we need to classify organisms biological classification বা জীৱৰ বৰ্গীকৰণ কি আৰু আমি কিয় জীৱসমূহৰ বৰ্গীকৰণ বা শ্ৰেণীবিভাজন কৰিব লাগে So that's why I am here to discuss with you about this biological classification, different kind of classification system, then what are the differences between different kind of classification system like artificial system of classification, then natural system of classification and phylogenetic system of classification. So later we will again discuss about different kingdom system. তোমালে আগতে পাইছা হয়তো ক্লাস 9 ত পাইছা যে জীৱৰ বৰ্গীকৰণৰ প্ৰয়োজনীয়তা আমাৰ কি আছিল আৰু জীৱসমূহৰ বৰ্গীকৰণৰ বিভিন্ন ধৰণৰ পদ্ধতিসমূহ আছে So first of all why we need to classify organisms আমি জীৱসমূহৰ কিয় বৰ্গানুক্ৰম বা বৰ্গীকৰণ কৰিব লাগে or what do you mean by biological classification জীৱৰ ক্লাসিফিকেশন বা শ্ৰেণীবিভাজন বুলিলে আমি কি বুজি So যদি আমি চাব যাও biological classification is like arrangement of different words within a dictionary এখন ডিকশনাৰী ভিতৰত আমি যেনেকে শব্দবিলাক সজাই পৰাই ৰাখো তাৰ এটা বিভিন্ন ধৰণৰ কিছুমান নিয়ম নীতিৰ মাজেৰে ঠিক তেনেকে জীৱৰ বৰ্গীকৰণত আমি কি কৰো জীৱসমূহ কিছুমান সিহঁতৰ বিভিন্ন ধৰণৰ সিমিলাৰিটি সাদৃশ্য আৰু বৈসাদৃশ্য সিমিলাৰিটি এণ্ড ডিসিমিলাৰিটি হেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিম সিহঁতক সজাই পৰাই লম So how can we define biological classification So biological classification is a kind of science of arranging different kind of organisms on the basis of their dissimilarities and similarities. গতিকে আমি কি বলো বায়োলজিক্যাল ক্লাসিফিকেশন বা জীৱৰ বৰ্গীকৰণ বুলি কোৱাৰ লগে লগে আমি কি কম এনে ধৰণৰ এটা বিজ্ঞানসন্মত পদ্ধতি য'ত জীৱসমূহৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি সিহঁতক বিভিন্ন ধৰণৰ সৰু সৰু কিছুমান ক্ষুদ্ৰ গোটত ভাগ কৰা হয় গতিকে why we need to classify organisms আমি জীৱসমূহৰ বৰ্গীকৰণ কিয় কৰিব লাগে বা এই প্ৰক্ৰিয়াটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আমি যদি চাব যাও the class system of classification কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে it started from dawn of civilization dawn of human civilization মানুহৰ একেবাৰে প্ৰাচীন সভ্যতাৰ পৰা কি হৈছে বৰ্গীকৰণৰ পদ্ধতি আৰম্ভ হৈছে গতিকে প্ৰাচীন কালত মানুহে কিয় বৰ্গীকৰণ কৰিছিল বিকজ কেনেকুৱা ধৰণৰ অৰ্গানিজম বিলাকৰ বৰ্গীকৰণ বা কেনেকুৱা ধৰণৰ জীৱবিলাকৰ বৰ্গীকৰণ কৰিছিল তেওঁলোকে কেনেকুৱা কৰিছিল the organism which they need বা according they classified organisms according to their need for food for habitat for shelter then for medicine কিহৰ কাৰণে কৰিছিল জীৱৰ বৰ্গীকৰণ যে আদিম মানুহে যে সভ্যতাৰ আৰম্ভণিৰ পৰা মানুহে বৰ্গীকৰণ আৰম্ভ কৰিছিল কিহৰ ওপৰত ভিত্তি কৰি যে সিহঁতৰ প্ৰয়োজন অনুসাৰে তেওঁলোকৰ কি প্ৰয়োজন আছিল কি চাহিদা পূৰণ কৰিব পাৰে কেনে ধৰণৰ জীৱবিলাকে চাহিদা পূৰণ কৰিব পাৰে সেইটোৰ ওপৰত ভিত্তি কৰি যেনেকৈ যদি উদ্ভিদৰ ক্ষেত্ৰত চাও তেওঁলোকে কোনবিলাক এডিবল আছে এডিবল কোনবিলাক খাবৰ যিখিনি উপযোগী আছে সেইখিনি এটা বেলেগ ভাগত ৰাখিছে যিবিলাকে ঔষধি হিচাপে কাম কৰা হৈছে সেইখিনি এটা বেলেগ গোটত বা বেলেগ এটা ভাগত ভাগ কৰি ৰাখিছে
So that's why we need to classify organisms. So তেতিয়াৰ পৰা কি হৈছে যে যেটো এটা প্ৰথা জীৱসমূহৰ বৰ্গীকৰণৰ প্ৰথাটো আৰম্ভণি হৈছে। So আমি যদি ডেফিনিশ্যন চাব লাগে তেতিয়া আমি কি কৈছিলো অলপ আগতে classification, biological classification is a scientific process of biological classification is a scientific approach or scientific process of arranging organisms on the basis of their similarities and dissimilarities জীৱৰ বৰ্গীকৰণ হ'ল এনেকুৱা এটা বিজ্ঞানসন্মত পদ্ধতি য'ত সিহঁতৰ সাদৃশ্য আৰু বৈসাদৃশ্য অনুসাৰে জীৱসমূহক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰুপত বা ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত ভাগ কৰা হয়। Arranging organisms in some group or subgroups. In some group or subgroups. On the basis of their similarities and dissimilarities. So মই এতিয়া ক'লো যে তাৰ বিগিনিং বা আৰম্ভণি ক'ৰ পৰা হৈছিলে বা আমি বায়োলজিক্যাল ক্লাসিফিকেশন আমাৰ কাৰণে প্ৰয়োজনীয় কি কাৰণত বিকজ the classification systems give us a easier method to study different kind of organisms. আমি জীৱসমূহৰ অধ্যয়নৰ কাৰণে বৰ্গীকৰণ পদ্ধতি আমাক যিকোনো এটা জীৱ অধ্যয়নৰ কি কৰে অধ্যয়ন প্ৰক্ৰিয়াটো অত্যন্ত সহজ কৰি দিয়ে। ইহৰ কাৰণে যে আমি যদি চাব যাওঁ যে আমাক বহুকেইটা জীৱ আমাক দিয়া হৈছে সেই জীৱকেইটাৰ আমাৰ কি কোনো ধাৰণা নাই কিন্তু তাৰ কি আছে যে আমি আগতে গম পোৱা কিছুমান জীৱৰ লগত তাৰ কি আছে সাদৃশ্য আছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কি ৰাখিম সেই জীৱটোক সেইটো গোটত ৰাখিম। So এতিয়া মই ক'লো what is biological classification. So আমি কৈছো যে কিহৰ কাৰণে এটি আমাৰ কাৰণে প্ৰয়োজনীয় because it is impossible for us all to have adequate knowledge about the diverse organisms on the earth. আমি যদি পৃথিৱীত চাব যাওঁ যিমান সংখ্যক জীৱ আছে সেইবিলাকৰ প্ৰত্যেকটোৰ আমাৰ কোনো ধৰণৰ জ্ঞান প্ৰত্যেকটোৰে জ্ঞান আমাৰ নাথাকিব পাৰে। So without a suitable disciplinary method of classification, the study of this kind of organism would be very difficult. কি হ'ব যে আমি যদি জীৱসমূহৰ অধ্যয়ন কৰিব লাগে আমাৰ কোনো ধৰণৰ এটা সম্পূৰ্ণ ৰূপৰ কি বিজ্ঞানসন্মত এটা পদ্ধতি নাই আমি তেতিয়া কি কৰিব নোৱাৰো খেলিমেলিকে জীৱসমূহৰ অধ্যয়ন কৰাটো আমাৰ কাৰণে অত্যন্ত কঠিন হৈ পৰিব। So the previous scientists, different naturalists, most of the naturalists and botanists tried to divide different kind of organisms into some manageable groups. কি কৰিছে যে আমি সামৰি ল'ব পৰাকৈ কিছুমান সৰু সৰু গোটত বা গ্ৰুপত ভাগ কৰি লোৱা হৈছে। So আমি যদি চাব যাওঁ what are the objective of classification or aim of classification বা বৰ্গীকৰণৰ উদ্দেশ্য কি হ'ব পাৰে তেতিয়াহ'লে আমি কি কম নাম্বাৰ 1 কি আহিব to arrange the organisms or species in various categories on the basis of their similarities and dissimilarities. নাম্বাৰ 1 টোৱে হ'ব যে উদ্দেশ্য কি আমাৰ বৰ্গীকৰণৰ সেইটো হৈছে যে
জীৱসমূহক বিভিন্ন সৰু সৰু গোটত ভাগ কৰা কিহৰ ওপৰত ভিত্তি কৰি সিহঁতৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি নেক্সট নাম্বাৰ 2 হ'ব to evolve a natural or phylogenetic system through which we should indicate origin and evolution of organism. So আমি এনেকুৱা এটা কি কৰিব লাগিব বৰ্গীকৰণৰ পদ্ধতি উদ্ভাৱন কৰা যিটোৰ সহায়ত আমি অকল জীৱসমূহৰ সাধাৰণ শাৰীৰিক বা বাহ্যিক সাদৃশ্য বৈসাদৃশ্যৰ ওপৰতে নহয় সিহঁতৰ সম্পূৰ্ণ জাতিবৃত্তীয় অধ্যয়ন কৰিব পাৰোঁ মানে সিহঁতৰ বিৱৰ্তনৰ অধ্যয়ন কৰিব পাৰোঁ আৰু সেই অনুসাৰে জীৱসমূহক আমি এটা ধুনীয়াকৈ বিভিন্ন ধৰণৰ গ্ৰুপত কি কৰিব পাৰোঁ সজ্জিত কৰিব পাৰোঁ এটা ক্ৰমত সজ্জিত কৰিব পাৰোঁ দেন biological classification helps us in easy identification of organism এইটো আটাইতকৈ বেছিকৈ কি হ'ল সহায় কৰে আমাক যিকোনো জীৱ এটা নতুন জীৱ এটাৰ তাৰ চিনাক্তকৰণত সহায় কৰে so example if we talk about mammals আমি যদি কি কওঁ যে মেমেল শব্দটো কোডা মই যদি কি কৈছো যে মেমেলছ বা স্তন্যপায়ী বুলি কৈছো তেনেহলে আমাৰ মাইন্ডত কি আহে we imagine a kind of organism which have external air and body here আমাৰ মনত লগালগ কি আহিব যে এটা ইমেজ আহিব কেনেকুৱা ধৰণৰ ইমেজ বা চিত্ৰ আহিব যে যিটো জীৱ স্তন্যপায়ী বুলি কোৱাৰ লগে লগে কি আহিব যে যিটো কেনেকুৱা এটা জীৱ হ'ব যে যাৰ কি আছে external air বহিকৰ্ণ আমাৰ কাণ আছে হয়নে নহয় আমাৰ বহিকৰ্ণ আছে বাকি জীৱৰ তুমি কাণ দেখা পাইছা নেকি কাণটো দেখা পোৱা নাই এটা চৰাইৰ কাণ আমি দেখা নাপাওঁ যেনেকৈ আমি কি যদি চাই এটা কি হ'ব যে যিবিলাক সৰীসৃপ আছে সিহঁতৰ কাণ বহিকৰ্ণ নাথাকে একচুৱেলি কাণ থাকে বহিকৰ্ণ বুলি যিটো আমাৰ এক্সটাৰ্নেল এয়াৰ বা পিনা বুলি কয় এই অংশখিনি সিহঁতৰ নাথাকে দেন বডি হিয়াৰ গতিকে এই দুটা কেৰেক্টাৰ পোৱাৰ লগে লগে আমি কি গম পাম যে যদি আছে যিকোনো এটা অৰ্গেনিজম আমি নতুনকৈ দেখা পাইছোঁ এইটোৰ নাম নাজানো কিন্তু দেখা পাইছোঁ যে তাৰ কি আছে ইট হ্যাভ এক্সটাৰ্নেল এয়াৰ এণ্ড বডি হিয়াৰ বা হাড় আছে দেহত নোম আছে তেতিয়া আমি এইটো কি ক'ম যে এইটো এটা কি হ'ব ইট ইজ এ কাইণ্ড অফ মেমেল এইটো এটা কি হ'ব এটা মেমেল স্তন্যপায়ী প্ৰাণী ঠিক আছে সো ঠিক তেনেকৈ কি কৰিব it helps us to easily identify organisms classification আমাক কি কৰিব জীৱসমূহৰ অতি সহজে চিনাক্তকৰণত সহায় কৰিব ঠিক তেনেকৈ আৰু কি হ'ব পাৰে যে ক্লাসিফিকেশনে আমাক কিহত সহায় কৰিব আমি যদি চাব যাওঁ যে আমি যিখিনি আমাৰ কি আছে যে বিভিন্ন ধৰণৰ ৰিসাৰ্চ আছে তেনেকুৱা ধৰণৰ সদায় নতুন নতুন তাৰ জীৱ আৱিষ্কাৰ হৈ আছে গতিকে আমি প্ৰত্যেকটো জীৱ আদিম অৱস্থাৰ পৰা তাৰ একেবাৰে অৰিজিন বা ইভলিউশন আমি ষ্টাডি কৰিব নোৱাৰো গতিকে তেনে ক্ষেত্ৰত তাৰ লগত যিখিনি আমাৰ কি থাকিব সাদৃশ্য থকা বেলেগ এটা জীৱ থাকিব সেইটো জীৱকে আমি অধ্যয়নৰ আহিলা হিচাপে ব্যৱহাৰ কৰিম ঠিক তেনেকৈ আমি যদি সকলোবিলাক স্তন্যপায়ীৰ অধ্যয়ন কৰিব লাগে সাধাৰণতে আমি লেবৰেটৰীত কি ইউজ কৰোঁ আমি তোমালোকে জানা আমি কি কৰোঁ যে গিনিপিগ যিখিনি আমাৰ এই এনেকুৱা গিনিপিগ বুলি কোৱাৰ লগে লগে এতিয়া আমি বগা শহাপহুবিলাক বুলি কওঁ যি ঠিক তেনেকুৱা ধৰণৰ জীৱবিলাকক আমি ব্যৱহাৰ কৰোঁ ঠিক আছে সো এতিয়া যদি আমি চাব যাওঁ যে ক্লাসিফিকেশন আমাৰ কাৰণে কিয় প্ৰয়োজনীয় আমি গম পালোঁ বা বায়োলজিক্যাল ক্লাসিফিকেশন কি হোৱাট ডু ইউ মিন বাই ক্লাসিফিকেশন সেইটো আমি গম পালোঁ তো এতিয়া যদি আমি ফাৰ্ষ্টৰ পৰা চাব যাওঁ তোমালোকে পাইছা in your previous chapters you know that what do you mean by biology শব্দটোৰ মিনিং পাইছা তো biology is derived from two Greek word that is bios plus logos bios means the living organisms or all kind of living forms then logos means to study গতিকে biology meaning to কি আছিল the science where you study about the living organisms or the different living metabolisms biology বা জীৱবিজ্ঞান শব্দটোৰ অৰ্থ হৈছে যে য'ত আমি এনেকুৱা এটা বিষয় য'ত আমি কি কৰোঁ সকলো ধৰণৰ জীৱৰ বিষয়ে অধ্যয়ন কৰোঁ যিকোনো লাইফ ফৰ্মৰ বিষয়ে জীৱৰ বিষয়ে অধ্যয়ন কৰোঁ আৰু লগতে কি হ'ব যে বিভিন্ন ধৰণৰ জৈৱিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ গতিকে ক্লাসিফিকেশন প্ৰক্ৰিয়াটো জীৱবিজ্ঞানৰ এটা মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট গতিকে যদি আমি ক্লাসিফিকেশন নকৰোঁ যদি আমি কি কৰিব নোৱাৰিম জীৱসমূহক চিনাক্ত কৰিব নোৱাৰোঁ we cannot identify any organism without classification তাক এটা বিভিন্ন ধৰণৰ আমি গ্ৰুপত বা শ্ৰেণীত ভাগ নকৰাকে তাক আমি এটা নাম দিব নোৱাৰোঁ ঠিক আছে সো মই এতিয়া কৈছোঁ যে ক্লাসিফিকেশন biological classification is like arranging different kind of words in a dictionary এখন ডিকশনাৰী
আমি যেনেকৈ শব্দবিলাক ব্যৱহাৰ কৰোঁ, শব্দবিলাক সজাই পৰাই ৰাখোঁ, তাৰ এটা কিছুমান নিয়ম নীতিৰ মাজেৰে, ঠিক তেনেকৈ ইয়াতো বায়'লজিকেল ক্লাছিফিকেশ্যনতো কি হৈছে, জীৱসমূহক এটা নিৰ্দিষ্ট ক্ৰমত, কিছুমান নিৰ্দিষ্ট নিয়ম মানি নিৰ্দিষ্ট ক্ৰমত সজোৱা হৈছে, আৰু সেই প্ৰক্ৰিয়াটোকে আমি কি কৈছোঁ, জীৱৰ বৰ্গীকৰণ বা বায়'লজিকেল ক্লাছিফিকেশ্যন। চ' আমি যদি চাব যাওঁ হিষ্ট্ৰী অফ বায়'লজিকেল ক্লাছিফিকেশ্যন, তেতিয়া কি হ'ব যে ফ্ৰম দ্য ডাউন অফ চিভিলাইজেশ্যন, মই আগতেও কৈছোঁ, ফ্ৰম দ্য ডাউন অফ চিভিলাইজেশ্যন হিউমেন বিংছ ট্ৰাইড টু ক্লাছিফাই অৰ্গানিজমছ একৰ্ডিং টু দিয়াৰ ৰিকুৱাৰমেণ্টছ। মানুহে নিজৰ উদ্দেশ্য সিদ্ধিৰ কাৰণে বা প্ৰয়োজন সাপেক্ষে জীৱসমূহৰ কি কৰিছিল, ক্লাছিফিকেশ্যন বা বৰ্গীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ফৰ দিয়াৰ নিড, দেট মিনছ ফৰ ফুড, আদাৰ ৰিকুৱাৰমেণ্টছ লাইক হেবিটেট, চেল্টাৰ, ক্লথছ, দেন ফৰ দিয়াৰ মেডিচিন। এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি তেওঁলোকে কি কৰিছিল, জীৱৰ বৰ্গানুক্ৰম আৰম্ভ কৰিছিল। বাট most important point, but for the first time Aristotle used to classify organisms in a proper method. আমি যদি চাব যাওঁ প্ৰথমবাৰৰ কাৰণে কোনে জীৱসমূহৰ বৰ্গীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেইজন হ'ব দ্য মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট, সেইজন হ'ব এজন বিখ্যাত কি কৈছিল আমি দাৰ্শনিক ইউৰোপিয়ান ফিলচফাৰ নেম এৰিষ্টটল। তোমালোকে নামটো শুনিছা দাৰ্শনিক হিচাপে। চ' এৰিষ্টটল ফাৰ্ষ্ট প্ৰপ'জড or first used to classify organisms into different groups. তেওঁ কি কৰিছিল, প্ৰথম কিছুমান জীৱক কি কৰিছিল, শ্ৰেণী বিভাজন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। লাইক that Aristotle divided all plants into 3 categories only on the basis of their height. কিহৰ ওপৰত ভিত্তি কৰি তেওঁ কি কৰিছিল, শ্ৰেণী বিভাজন কৰিছিল গোটেই উদ্ভিদসমূহক। সেইটো আছিলে all plants are divided into 3 categories. কি কেটেগৰী হ'ব, তিনিটা। সেইটো হ'ল tree, then shrubs and herbs. আমি যদি চাব যাওঁ উদ্ভিদসমূহক তেওঁ শ্ৰেণী বিভাজন কৰিছিল সম্পূৰ্ণ 3টা ভাগত। সেই 3টা ভাগ হ'ল বৃক্ষ, গুল্ম আৰু তৃণ। গতিকে এই যদি ভাগকেইটা আমি চাব যাওঁ, এইটো কিহৰ ওপৰত বেছ কৰি কৰা হৈছিল, অনলি অন দিয়াৰ হাইট, কেৱল উচ্চতা নিৰূপণৰ জৰিয়তে, উচ্চতাৰ ওপৰত ভিত্তি কৰি। আটাইতকৈ ওপৰখিনি কি দিছে, যে ডাঙৰখিনিক কি নাম দিছে, বৃক্ষ, তাৰ তলৰখিনিক যিখিনি জোপোহা হ'ব এইখিনিক কি দিছে, গুল্ম, আৰু একেবাৰে সৰু সৰু যিখিনি উদ্ভিদ থাকিব সেইবিলাকক কি নাম দিছে, তৃণ। দেন he also divided animals into 2 categories. প্ৰাণীসমূহক তেওঁ কি কৰিছিল, 2টা ভাগত ভাগ কৰিছিল, আৰু সেই ভাগ 2টা হ'ব কি আছিলে, কিহৰ ওপৰত বেছ কৰি, এনিমেলছ বা প্ৰাণীসমূহক 2টা ভাগত ভাগ কৰিছিল। All animals are divided into 2 categories. One is with red blood. ফাৰ্ষ্টটো কি আছিলে, যে যিবিলাকৰ তেজৰ বৰণ ৰঙা হ'ব, with red blood. And another group includes all organisms without red blood. বাকি গ্ৰুপটোৱে বা বাকি শ্ৰেণীটো কিহত আছিলে, বা আমি যিটো গোট আছিলে, সেইটো কি আছে, যে যিবিলাকৰ তেজৰ বৰণ ৰঙা নহয়। ঠিক আছে, তো এতিয়া আমি যিখিনি দেখা পালোঁ, এইটো বাৰু এটা প্ৰপাৰ ক্লাছিফিকেশ্যন প্ৰক্ৰিয়া হ'ব পাৰে নেকি? তোমালোকে ভাবিছোৱা যে উদ্ভিদক কি কৰিছে, অকল 3টা ভাগত ভাগ কৰিছে, সিহঁতৰ কেৱল মাত্ৰ উচ্চতাৰ ওপৰত ভিত্তি কৰি, আৰু প্ৰাণীসমূহক 2টা ভাগত ভাগ কৰিছে সিহঁতৰ তেজৰ বৰণৰ ওপৰত ভিত্তি কৰি। গতিকে এইটো এটা কি নহয়, প্ৰপাৰ চাইণ্টিফিক মেথড নহয়। That's why the system which was used by Aristotle to classify organisms are known as artificial system of classification. Aristotle ব্যৱহাৰ কৰা ক্লাছিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কোৱা হৈছিলে কি নাম দিম আমি, নাম্বাৰ 1 artificial system of
classification. Artificial system of classification. Artificial system বা জীৱৰ বৰ্গীকৰণৰ কৃত্ৰিম পদ্ধতি. জীৱ বৰ্গীকৰণৰ কৃত্ৰিম পদ্ধতি. তো আমি প্ৰথম পদ্ধতিটো পালো ইয়াতে যে একেবাৰে প্ৰথম পদ্ধতি who first used to classify organisms নামটো কি হ'ব সাইন্টিষ্টজনৰ এৰিষ্টটল first used to classify organism through an artificial system of classification. পুনৰ কেনে ধৰণৰ এটা প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁ কি কৰিছিল জীৱসমূহৰ বৰ্গীকৰণ আৰম্ভ কৰিছিল. এই প্ৰক্ৰিয়াটোক আমি কম জীৱৰ বৰ্গীকৰণৰ কৃত্ৰিম পদ্ধতি. কিয় কৃত্ৰিম বা কিয় আমি আৰ্টিফিচিয়েল বুলি কৈছো বিকজ they never use any other similarities and dissimilarities or other scientific method or scientific base. তেওঁ কোনো ধৰণৰ scientific base ইউজ কৰা নাছিল. কেৱল কি কৰিছিল যে উদ্ভিদ আৰু প্ৰাণী সিহঁতৰ উচ্চতা বা সাধাৰণ দেহৰ বৰণৰ ওপৰত কি কয় দেহৰ তেজৰ বৰণৰ ওপৰত ভিত্তি কৰি কি কৰিছে দুটা ভাগত ভাগ কৰিছে. He also divided all animals into three categories according to their habitat. কি কৰিছে according to their habitat মানে বাসস্থানৰ ওপৰত ভিত্তি কৰি. জীৱসমূহক আন কেইটামান ভাগত বা গোটত ভাগ কৰিছিল. So according to habitat Aristotle divided elements into another three groups. বাসস্থানৰ ওপৰত ভিত্তি কৰি এৰিষ্টটলে সমগ্ৰ প্ৰাণীসমূহক তিনিটা গ্ৰুপত ভাগ কৰিছিল বা তিনিটা গোটত ভাগ কৰিছিল আৰু এইকেইটা হ'ল নাম্বাৰ 1 the animals which are generally aquatic. First হ'ব the animal aquatic which lives in aquatic medium. Aquatic animals মানে যিবিলাক জলচৰ পানীত থাকে. Then number 2 terrestrial. They lived in terrestrial region. বা আমি কি কম যে they are terrestrial. যিবিলাক স্থলত বাস কৰে আমি কি কম স্থলচৰ. And last one is aerial. That means which can fly. যিবিলাক উৰিব পাৰে এইবিলাকক আমি কি কম বায়বীয় বা উড়নক্ষম. গতিকে এই তিনিটা ভাগত ভাগ কৰিছিল. গতিকে এইটোতো কি হ'ব নোৱাৰে এটা প্ৰপাৰ মেথড হ'ব নোৱাৰে. কি কাৰণত প্ৰপাৰ মেথড হ'ব নোৱাৰে আমি যদি চাব যাও aquatic animals includes all kind of organisms. যদি আমি চাব যাও যে mammals are found in all three habitat. তিনিটা ৰিজিয়নতে বা তিনিটা বাসস্থানতে কি পোৱা যায় স্তন্যপায়ী প্ৰাণী পোৱা যায়. তোমালোকে জানা নিশ্চয় তো উৰিব পৰা স্তন্যপায়ীৰ কথা তোমালোকে নিশ্চয় জানা কি হ'ব পাৰে that is bad. Then স্থলচৰ বাকি mammals বিলাকতো স্থলচৰ হ'ব আমি স্থলচৰ হয় মানে terrestrial habitatত থাকো and aquaticত যদি আমি পাওঁ কি পাম আমি the whale বা তিমি মাছ এটোটো কি হয় এটা স্তন্যপায়ী. গতিকে ইয়াতে কি হয় এইটো প্ৰক্ৰিয়াটো কি নহয় সম্পূৰ্ণৰূপে শুদ্ধ নহয়. That means there have so much drawbacks. বহুত কিটা কি আছে ইয়াতে ভুল ত্ৰুটি আছে. But আমি কি মানিব লাগিব যে ফাৰ্ষ্টতে at least কোনোবাই ট্ৰাই কৰিছিল. তো he was Aristotle. ঠিক আছে. So later another artificial system of classification was
proposed by Carolus Linnaeus. Carolus Linnaeus proposed another artificial system of classification. So who is Carolus Linnaeus? Carolus Linnaeus কোন হয়? মানে যদি প্রিভিয়াস চ্যাপ্টার দিনা পঢ়িছা লিভিং ওয়ার্ল্ড অফ পাবা তেতিয়া হলে আমি কি জানো Carolus Linnaeus was a Swedish naturalist, এজন সুইডিশ বা সুইডেনৰ কি আছিল প্ৰকৃতিবিদ আছিল তেওঁ কি বুলি জনা যায় তে মনত ৰাখিবা known as father of taxonomy or systematic botany, father of taxonomy or systematic botany. So আমি যদি taxonomy বিষয়টোৰ জনক আৰু বা বৰ্গীকৰণৰ জনক বুলিলে কাক বুজাম he was Carolus Linnaeus. Carolus Linnaeus is known as the father of taxonomy or father of systematic botany. বৰ্গীকৰণৰ জনক বুলি আমি সদায় কাক জানিম Carolus Linnaeus. It is most important one. So Carolus Linnaeus proposed another artificial system of classification. He divided all kind of living organisms into two groups. Carolus Linnaeus কি কৰিছিল সমগ্ৰ জীৱসমূহক দুটা ভাগত ভাগ কৰিছিল আৰু এই ভাগ দুটা হ'ল one is বা আমি কি কম দুটা কিংডমত ভাগ কৰিছিল one is plantae another one is animalia or plant and animals number 2 animals কিহত ভাগ কৰিছিল সমগ্ৰ জীৱসমূহক দুটা ভাগত ভাগ কৰিছে এটা হ'ল উদ্ভিদ আৰু আনটো হ'ল প্ৰাণী উদ্ভিদ আৰু প্ৰাণী এতিয়াটো উদ্ভিদ কোনবিলাকক কৰিছিল the all organism that are static যিবিলাক সাধাৰণতে লৰচৰ নকৰে তেওঁ সেই গোটেইবিলাকক কি কৰিছে উদ্ভিদত ৰাখি থৈছে and the organism which have locomotion যিবিলাকে কি কৰিব পাৰে মুভ কৰিব পাৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব পাৰে তেনেকুৱা প্ৰাণীখিনিক তেওঁ কি কৰিছিল প্ৰাণী বা এনিমেলত ৰাখি থৈ দিছিল ঠিক আছে তেনেকুৱা জীৱক ৰাখিছিল প্ৰাণী বা এনিমেল গতিকে এতিয়া কি হৈছে যে এই প্ৰক্ৰিয়াটো কি নহয় ইট ইজ নট প্ৰপাৰলি সাইন্টিফিক এইটো সম্পূৰ্ণৰূপে সাইন্টিফিক মেথড নহয় আৰু ইয়াতে কি কৰা হৈছিল যে তেওঁ প্ল্যান্ট কিংডমত জীৱ ৰাখিছিল সেই জীৱবিলাকৰ ভিতৰত যেনেকৈ কি আছিলে ভেঁকুৰ আছিলে বিভিন্ন ধৰণৰ বেক্টেৰিয়া আছিলে তাৰ পিছত এনিমেল কিংডমত তেওঁ কি ৰাখিছিল যে প্ৰটোজোৱাবিলাককো ৰাখিছিল বিভিন্ন উচ্চ শ্ৰেণীৰ প্ৰাণীৰ লগতে গতিকে এতিয়া যদি আমি হায়াৰ ষ্টাডিজত আমি চাব যাওঁ যে মডাৰ্ণ ক্লাছিফিকেশ্যন তেতিয়াহ'লে কি হ'ব যে উদ্ভিদৰ কেটেগৰীত কি নাই ভেঁকুৰ বা ফাঞ্জাইখিনি নাই ঠিক তেনেকৈ প্ৰাণী বুলি কোৱাৰ লগে লগে আমি আদ্য প্ৰাণীখিনি প্ৰাণীৰ ভিতৰত ধৰা নাযায় সেইটো এটা বেলেগ ৰাজ্যত অন্তৰ্ভুক্ত কৰা হয় যাক আমি কি কওঁ প্ৰতিষ্ট or প্ৰতিষ্ঠা So for the first time Carolus Linnaeus published this artificial system of classification in his book Genera Plantera. তেওঁ এখন কিতাপত এইটো কি কৰিছিল এই পদ্ধতিটো বা প্ৰক্ৰিয়াটো নিবদ্ধ কৰিছিল আৰু সেই কিতাপখনৰ নাম হৈছে Genera Plantera. Genera Plantera. In 1758 এই প্ৰক্ৰিয়া বুকখনত কি হৈছিলে এই পদ্ধতিটো পাবলিছ হৈছিল
বৰ্গীকৰণৰ পদ্ধতি উদ্ভাৱন হৈছে and among them the another one is natural system of APD Kendall তাৰে ভিতৰত থাকিব natural system of classification এটোক আমি কি কৈছো নেক্সট যেটো পদ্ধতি আছে সেইটো হল জীৱৰ বৰ্গীকৰণৰ প্ৰাকৃতিক পদ্ধতি বৰ্গীকৰণৰ প্ৰাকৃতিক পদ্ধতি The why is called natural system of classification because they use different morphological and cytological characteristics to identify or to differentiate different kind of organisms. তেওঁলোকে অকল কি কৰা নাছিল যে মাত্ৰ জীৱসমূহ সাধাৰণ এটা বা দুটা বাহ্যিক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ কৰা নাছিল তাৰ ফলনি তেওঁলোকে কি চেষ্টা কৰিছিল বাহ্যিক চৰিত্ৰৰ লগতে বিভিন্ন ধৰণৰ সাইটোলজিক্যাল বা আমি কি কৈছো যে কোষৰ গঠন যেটো আমাৰ কোষৰ গঠনৰ ওপৰত ভিত্তি কৰি বা আভ্যন্তৰীণ গঠন এনাটমি ওপৰত ভিত্তি কৰি কি কৰিছিল জীৱসমূহক বেলেগ বেলেগ বৰ্গত বা সৰু সৰু গোটত ভাগ কৰিছিল গতিকে natural system is modern than the artificial system of classification because artificial system যদি আমি চাব যাও তেতিয়া কেৰোলাছ লিনিয়াছে কি কৰিছিল he divided all plants or classified all plant kingdom only on the basis of their number of stamen বা number of sex organs তে কিহৰ ওপৰত ভিত্তি কৰি অকল কি কৰিছিল সমগ্ৰ উদ্ভিদ ৰাজ্যকে বা উদ্ভিদসমূহক ভাগ কৰিছিল সেইটো অকল তাৰ ফুলৰ চৰিত্ৰৰ ওপৰত মানে মাত্ৰ এটা চৰিত্ৰৰ ওপৰত কি আছে যে তাৰ কোন কেশৰৰ সংখ্যা কিমান আছে সেইটোৰ ওপৰত ভিত্তি কৰি তেওঁ কি কৰিছিল উদ্ভিদসমূহক বিভিন্ন ভাগত ভাগ কৰিছিল কিন্তু ইয়াতে ন্যাচাৰেল সিস্টেমত কি কৰা হৈছে যে অকল আমি কি নকৰো যে তাৰ বাহ্যিক মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰ বিলাকে ব্যৱহাৰ নকৰো তাৰ ফলনি এনাটমিক্যাল আৰু সাইটোলজিক্যাল এই গোটেইখিনি ব্যৱহাৰ কৰা হৈছে এক্সেপ্ট জেনেটিক্যাল এণ্ড ইভলিউশনাৰী characters দুটা ক্যাৰেক্টাৰ মাত্ৰ বাদ দিয়া হৈছিল কাৰণ সেই সময়ত হয়তো যে আমাৰ বিভিন্ন ধৰণৰ যিখিনি আমাৰ জীৱ আছে সেইসমূহ আনুবংশিক জীৱ আছে সেইবোৰ চৰিত্ৰ অধ্যয়ন কৰাটো সম্ভৱপৰ নাছিল then number 3 the method is known as phylogenetic system of classification phylogenetic system of classification so during 19th century most naturalists and scientists tried to classify organisms on the basis of their evolutionary relationship and genetics কি হৈছিল যে আমি যদি চাব যাওঁ 19বিংশ শতিকাৰ আৰম্ভণিৰ পৰা বিভিন্ন ধৰণৰ বিভিন্নজন বিজ্ঞানীয়ে জীৱসমূহৰ বৰ্গীকৰণ প্ৰাকৃতিক বা আৰ্টিফিচিয়েল প্ৰক্ৰিয়াত কিহৰ ওপৰত গুৰুত্ব দি কৰিছিল সিহঁতৰ যিটো আমাৰ জাতিবৃত্তীয় চৰিত্ৰ বা আমি কি কম যে বিবৰ্তনৰ যিটো আমাৰ সম্পৰ্ক সেইটোৰ ওপৰত ভিত্তি কৰি জীৱসমূহৰ বৰ্গীকৰণ আৰম্ভ কৰিছিল and this kind of classification is known as phylogenetic system so phylogeny means phylogeny শব্দটোৰ অৰ্থ কি হ'ব এটো অসমীয়াত আমি কি বুলি কম জাতিবৃত্ত তো phylogeny means the evolutionary relationship between two organisms the evolutionary relationship between two organisms দুটা জীৱৰ মাজত থকা জাতিবৃত্তীয় সম্পৰ্কক আমি কি বুলি কওঁ ফাইলোজেনি বুলি কওঁ বা অসমীয়াত হ'ব জাতিবৃত্ত গতিকে আমি যদি ইভলিউশনাৰী ৰিলেশনশিপ চাব যাওঁ তেতিয়াহ'লে আমি কি চাব পাৰিম যে একেবাৰে এক
জীৱটোৰ পৰা আৰম্ভ কৰি উচ্চ শ্ৰেণীৰ যিখিনি আমাৰ কি আছে যে স্তন্যপায়ী প্ৰাণী আছে প্ৰত্যেকৰে কি হয় যে দেহ গঠনৰ এককটো কি হ'ব কোষেই হ'ব আৰু ইহঁতৰ কি আছে যে প্ৰত্যেকৰে জাতিবৃত্তীয় সম্বন্ধ আছে ঠিক আছে বা আমি কি ক'ব পাৰোঁ যে এমব্ৰায়লজিকেল ৰিলেশ্যনশ্বিপ আছে যে ভ্ৰূণ এটাৰ প্ৰথম স্তৰৰ পৰা তাৰ বিকাশৰ যিটো পৰ্যায় হ'ব সেই গোটেই পৰ্যায়টো কি কৰে আগৰ যিখিনি তাৰ পূৰ্ব বা আমি কি ক'ম এনচেষ্ট্ৰেল ৰিলেশ্যনশ্বিপ আছে জীৱবিলাকৰ লগত সেইটো কি কৰে যে দৰ্শাই বা তাক আমি দেখা পাব পাৰোঁ যেতিয়ালৈকে আমি কি পালোঁ 3 different kind of classification system. These are called system of classification. Number 1 is artificial system of classification. Number 2 natural system of classification. And number 3 phylogenetic system of classification. প্ৰথমটো হ'ব জীৱৰ বৰ্গীকৰণৰ কৃত্ৰিম পদ্ধতি and it was first proposed by Aristotle in 200 to 300 BC. Next, another important name, another artificial system of classification was proposed by Carolus Linnaeus, who is also known as father of taxonomy. আমি যাক কি বুলি কম বৰ্গীকৰণ বা taxonomy জনক বুলি কোৱা হয় then natural system of classification and it was practiced by most of the scientists like A.P.D. Candolle. Then phylogenetic system of classification. Phylogenetic system of classification is the modern system of classification where we use not only morphological, anatomical, cytological characters but also observe the genetic relationship and evolutionary relationship among different organisms. আমি ইহৰ ওপৰত ভিত্তি কৰি কি কৰিম জীৱসমূহৰ বৰ্গীকৰণ কৰি আধুনিক পদ্ধতি সেইটো হৈছে যে জাতিবৃত্তীয় সম্পৰ্ক অধ্যয়ন কৰা হ'ব আৰু লগতে তাৰ কি হ'ব জিন সম্বন্ধীয় কেনেকুৱা ধৰণৰ ইহঁতৰ মাজত জেনেটিক সম্পৰ্ক আছে সেইটোৰ ওপৰত ভিত্তি কৰি কি হ'ব জীৱসমূহৰ বৰ্গীকৰণ কৰা হ'ব এতিয়া এই ক্লাসিফিকেশন প্ৰক্ৰিয়া বা শ্ৰেণী বিভাজন যিকেটা আমাৰ পদ্ধতি আছে এইকেটাৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে জীৱসমূহক বেলেগ বেলেগ কিছুমান ৰাজ্যত ভাগ কৰা হৈছে the first two kingdom system বা আমি কি কম দ্বিৰাজ্য পদ্ধতি এটো আমি গম পালে যে এটো কি হৈছে যে টু কিংডম সিস্টেমত কি হ'ব যে এটো কি কেতিয়া হৈছিল বিফৰ 1969 এটো ইউজ হৈছিল আৰু ফাৰ্স্ট এটো আমি কি কম যে ইন দিস সিস্টেম অল অৰ্গানিজমস আৰ ডিভাইডেড ইনটু টু কিংডম দুখন ৰাজ্যত সকলোবোৰ জীৱকে কি কৰা হৈছে সামৰি লোৱা হৈছে the number 1 kingdom কি হ'ব প্লেন্টি বা আমি কি কম উদ্ভিদ ৰাজ্য Number 2 kingdom animalia এটো হল প্ৰাণী ৰাজ্য গতিকে আমি যদি কোৱেশ্চন কৰো who proposed the two kingdom system তেতিয়া হলে আমাৰ এটা আনসাৰ নাথাকে কি হ'ব যে the previous scientists before 1866 all used to classify organisms into two different groups, plant and animal. It also included the name of Carolus Linnaeus. Carolus Linnaeus কি কৰিছিল উদ্ভিদ আৰু প্ৰাণী বুলি দুটা সম্পূৰ্ণ বেলেগ বেলেগ ভাগত ভাগ কৰিছিল আৰু ইয়াত কৈছে যে প্লান্ট কিংডমত কি হৈছিল যে গোটেইখিনি কি
বেক্টেৰিয়া এনেকুৱা ধৰণৰ সৰু সৰু অণুজীৱসমূহক সামৰি আৰু লগতে উচ্চ শ্ৰেণীৰ যিমানখিনি উদ্ভিদ আছে গোটেইখিনি সামৰি লোৱা হৈছে এণ্ড এনিমিলিয়া কি কৰা হৈছে যে খাদ্য প্ৰাণীৰ পৰা আৰম্ভ কৰি যিমানখিনি আমাৰ উচ্চ শ্ৰেণীৰ প্ৰাণী আছে সবকে সামৰি লোৱা হৈছে So next kingdom system is known as the three kingdom system So it was first proposed by Ernst Haeckel নামৰ এজন বিজ্ঞানীয়ে প্ৰথম তিনি ৰাজ্য পদ্ধতি আগবঢ়াইছিল আৰু কিমান চনত এটো হ'ব 1866 কিমান চনত 1866 চনত আৰ্নষ্ট হেকেল নামৰ এজন বিজ্ঞানীয়ে কোন প্ৰথমবাৰৰ কাৰণে ইনক্লুডেড এনাদাৰ কিংডম এটা নতুন ৰাজ্য কি কৰিছিল ইনক্লুড কৰিছিল অন্তৰ্ভুক্ত কৰিছিল and this kingdom is known as the third kingdom is known as Protists এখন নতুন ৰাজ্যৰ নাম দিছিল ইনক্লুডিং প্লেন্টিয়ান ইয়াতে কি হ'ব যে দুখন আমাৰ ৰাজ্য আগৰ আছে এটা হ'ল প্লেন্ট কিংডম এণ্ড এনিমেল কিংডম আৰু তাৰ বাহিৰে তেওঁ কি কৰিছিল এখন নতুন ৰাজ্য নাম দিছিল Protists so Protists means primitive তাৰ অৰ্থটো কি হ'ল আদিম Protistor অৰ্থ হ'ল আদিম গতিকে তেওঁ ইয়াত কি ৰাখিছিল কেনেকুৱা ধৰণৰ জীৱবিলাকক অন্তৰ্ভুক্ত কৰিছিল প্ৰতিষ্ঠত যিবিলাক জীৱ প্ৰাণী বা উদ্ভিদ ৰাজ্যত অন্তৰ্ভুক্ত নহয় তাৰ পৰা আতৰাই কি কৰা হৈছিল এখন প্ৰতিষ্ঠ ৰাজ্য তেওঁ আগবঢ়াইছিল সেই ৰাজ্যখনত তেওঁ কি কৰিছে অল কাইণ্ড অফ ইউনিচেলুলাৰ মাল্টিচেলুলাৰ প্ৰোক্যাৰিওটিক এণ্ড ইউক্যাৰিওটিক অৰ্গানিজম দ্যাট মিন্স অল কাইণ্ড অফ মাইক্ৰস্কোপিক অৰ্গানিজম আমি যিখিনি খালি চকুৰে দেখা নাপাওঁ তেনেকুৱা ধৰণৰ জীৱসমূহক তেওঁ কিহত ৰাখিছিল প্ৰতিষ্ঠত ৰাখিছিল সো ইট ইজ এ ডাইভাৰ্স গ্ৰুপ অফ অৰ্গানিজম এটো কি হয় যে বিভিন্ন ধৰণৰ আমাৰ জীৱবিলাক সামৰি লোৱা হৈছিল Next to us is four kingdom system or four kingdom classification. Number 3, four kingdom classification. Four kingdom বা চাৰি ৰাজ্য পদ্ধতি It was proposed by H.F. Copeland. Ejon bigyani H.F. Copeland. He proposed four kingdom classification. In 1956. কিমান চনত এইটো কি কৰিছিল পদ্ধতিটো ব্যৱহাৰ কৰিছিল তেওঁ বা আৰম্ভণি কৰিছিল এইটো হ'ল 1956 চনত গতিকে H.F. Copeland কি কৰিলে যিটো আমাৰ কি আছিল থ্ৰী কিংডম সিস্টেম অফ আৰ্নষ্ট হেকেলৰ থ্ৰী কিংডম কেখন কি আছিল নাম্বাৰ 1 প্লেন্ট কিংডমক তেওঁ কি নাম দিছিল নাম্বাৰ 1 দ্য মেটাফাইটা এনিমেল কিংডমক কি কৈছিল কিংডম মেটাজোয়া আৰু আন এটা কিংডম কি ৰাখিছিলে কিংডম Protists গতিকে যদি আমি থ্ৰী কিংডমস অফ আৰ্নষ্ট হেকেল বুলি কওঁ তেতিয়া কি হ'ব নাম্বাৰ 1 Protists দ্য নাম্বাৰ 2 দ্য কিংডম মেটাফাইটা ফাইটা মিন্স প্লেন্ট ফাইটা শব্দটো কি বুজায় উদ্ভিদক বুজায় দেন কিংডম মেটাজোয়া তাত কি হ'ব জোয়া মিন্স
এনিমেলছ গতিকে কি হ'ব তাত সম্পূৰ্ণৰূপে প্ৰাণীখিনিক ৰখা হৈছিল তো দিয়া হয় সাম ড্ৰবেক্স ইন প্ৰটিষ্ট কিংডম প্ৰটিষ্ট বা যিটো ৰাজ্য প্ৰটিষ্ট আছিল তাত কি হৈছিল যে কিছুমান ভুল ত্ৰুটি আছিল কেনেকুৱা যে ইনক্লুডেড অল মাইক্ৰোস্কোপিক অৰ্গানিজমছ উইদিন কিংডম প্ৰতিষ্ঠতে সকলোবিলাক আনুবৈজ্ঞানিক জীৱক কি কৰিছিল সামৰি ৰাখিছিল কিন্তু আমি যদি চাব যাওঁ যদি তেওঁৰ যিটো আমাৰ পদ্ধতি তিনি ৰাজ্য পদ্ধতি আছিল সেই পদ্ধতি কিহৰ ওপৰত বেছ কৰি আছিল অন দ্য বেচিছ অফ মোড অফ নিউট্ৰিশ্যন তেওঁ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াৰ ওপৰত বিশেষকৈ জীৱসমূহক বৰ্গীকৰণ কৰিছিল আৰু সেই প্ৰক্ৰিয়াত যদি আমি চাব যাওঁ কিছুমান কি আছিলে দে সামাৰ হেটাৰোট্ৰফছ মানে যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে নেক্সটটো আছিলে কি অটোট্ৰফছ যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে which includes all green plants consist of chloroplast যিবিলাকৰ কি থাকে আমি উদ্ভিদসমূহক কি কওঁ অটোট্ৰফছ বুলি কওঁ যিবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু আন কেইটামান আছিলে যেন কেনেকুৱা মোড অফ নিউট্ৰিশ্যন দেখুৱাই যে প্ৰতিষ্ঠৰ অন্তৰ্গত কিছুমান জীৱ আছে যিবিলাক কি হয় sometimes they may be heterotrophs or sometimes they behave like autotrophs example euglena নাম শুনিছা তো it is a kind of unicellular organism which is so special for its mode of nutrition ই কেনেকুৱা ধৰণৰ হয় যে it has flagella তাৰ ফ্লেজেলাও আছে but it can synthesize its own food ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে in presence of sunlight but in harsh condition they prefer to phagocytosis like amoeba যদি হে কি পায় যে সূৰ্যৰ পোহৰ পায় তেতিয়াহ'লে হে কি কৰিব সানলাইটত হি খাদ্য প্ৰস্তুত কৰিব লাইক হায়াৰ প্লান্টছ গ্ৰীণ প্লান্টৰ নিচিনাকৈ আৰু বাকী টাইমত যেতিয়া যদি হি সুবিধা নাপায় তেতিয়াহ'লে হি কি কৰিব ইট প্ৰিফাৰ টু ফেগোচাইটোচিছ এমিবাই যেনেকৈ কি কৰে যে খাদ্য ঋত্তিকা গঠন কৰে ঠিক তেনেকৈ সিও কি কৰে খাদ্য গ্ৰহণ কৰে গতিকে সেইটো এটা কি হয় যে ইয়াৰে ভিতৰত এটা আমি যদি চাব যাওঁ যে তাক কিহত ৰাখিছে প্ৰতিষ্ঠত একেলগে বেক্টেৰিয়াখিনি ৰাখিছে বেক্টেৰিয়াবিলাক কি হ'ব পাৰে দে বেবি হেটাৰোট্ৰফ অটোট্ৰফ আৰু কেমোঅটোট্ৰফছ ফটোঅটোট্ৰফছ হ'ব পাৰে বা কেমোঅটোট্ৰফ হ'ব পাৰে আৰু নহয়তো হেটাৰোট্ৰফছ হয় নিজে খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে দে মোষ্টলি কি হয় এটা পেৰাসাইট অৰ সেপ্ৰোফাইটিক গতিকে ইয়াতে কি আছে যে বহুত কেইটা ড্ৰবেক আছিলে চ' এইচ এম কোপল্যান্ড প্ৰপ'জ এনাদাৰ কাইণ্ড অফ কিংডম that is known as Monera তেওঁ ফাৰ্ষ্ট এটা নতুন কিংডম বা ৰাজ্য এখন আগবঢ়ালে সেইখনক আমি কি কওঁ Monera ৰাজ্য মনো মিন্স ইউনিক মানে সিঙ্গল মনো শব্দতে কি বুজাব সিঙ্গল So Monera তেওঁ কি অন্তৰ্ভুক্ত কৰিলে অল ইউনিসেলুলাৰ ইউক্ৰোক্যাৰিওটিক অৰ্গানিজম সকলোবিলাক এককোষীয় প্ৰকোপ কেন্দ্ৰীয় জীৱসমূহক তেওঁ কি কৰিলে Monera অন্তৰ্ভুক্ত কৰিলে that means all kind of bacteria example হিচাপে আমি চাব যদি চাও ব্যাকটেৰিয়া বিলাক কিহত থাকিব Monera থাকিব ঠিক আছে নেক্সট নাম্বাৰ 2 কেনেকুৱা ধৰণৰ এইটো কৈছো মনো মিন্স সিঙ্গল অল ইউনিসেলুলাৰ সকলোবিলাক এককোষী জীৱ কেনেকুৱা এককোষী প্ৰকোপ কেন্দ্ৰীয় that means most primitive Monera কি থাকিলে এতিয়া আমি एग्जांपल কি কৈছো ব্যাকটেৰিয়া গতিকে এইটো Monera কি অন্তৰ্ভুক্ত হ'ব ইউনিসেলুলাৰ প্ৰোক্যাৰিওটিক অৰ্গানিজম সকলোবিলাক এককোষীয় প্ৰকোপ কেন্দ্ৰীয় জীৱ নেক্সট নাম্বাৰ 2 প্ৰোটিস্টা it includes protist মানে মই ক'লো এইটো primitive proto means primitive তো প্ৰোটিস্টা কোনখিনি থাকিব সকলোবিলাক আদ্য প্ৰাণী যেনেকৈ প্ৰোটোজোৱাৰ নিচিনা জীৱবিলাক প্ৰোটোজোৱা ইউগ্লিনা তেনেকুৱা ধৰণৰ জীৱবিলাকত ৰাখিব প্ৰোটিস্টা থাকিব দে আৰ মোষ্টলি ইউনিসেলুলাৰ কলোনিয়েল ইউক্যাৰিওটিক এককোষী সংযোগ কেন্দ্ৰীয় জীৱনবিলাক জীৱ আছে সেই গোটেইখিনি কি হ'ব প্ৰোটিষ্টত ৰাখা হৈছে যদিও প্ৰোটিস্টাৰ গ্ৰুপটো এটা কৰা হৈছে ইট ইজ মোষ্ট ডাইভাৰ্ছ গ্ৰুপ ইট ইনক্লুডছ অলসো স্লাইম মোল্ড কিছুমান শ্লেষ্ম ভেঁকুৰবিলাকো কি হয় প্ৰোটিস্টাৰ অন্তৰ্ভুক্ত হয় নেক্সট কিংডম ইয়াতে কি থাকিব প্ৰোটোজোৱা কিংডম 3 হ'ব প্লেন্টি and 4 animalia গতিকে আমি এতিয়ালৈকে কি পালো যে
কেনেকুৱা ধৰণৰ কিংডম সিস্টেম পাইছো আমি 2 কিংডম সিস্টেম দেন 3 কিংডম সিস্টেম এন্ড 4 কিংডম সিস্টেম so 3 kingdom system was proposed by Aristotle in 1866 he divided all organisms into 3 kingdoms number 1 Protists number 2 Metaphyta then number 3 Metazoa then in 1956 H.F. Copeland included another kingdom Monera and Monera contains all unicellular prokaryotic organisms, all unicellular microscopic organisms like bacteria. Then number 2, Protista, which includes protozoa-like organisms, slime mold-like organisms, then kingdom Plantae and Animalia. The last kingdom system, which is known as 5 kingdom system or 5 kingdom classification. Most important for your syllabus. So, 5 kingdom system or আমি পঞ্চ ৰাজ্য বিভাজন পদ্ধতি was proposed by কোনে আগবঢ়াইছিল W.R.H. Whittaker পঞ্চৰাজ্য বিভাজন পদ্ধতি আগবঢ়াইছিল R.H. Whittaker নামৰ এজন বিজ্ঞানী এতিয়া in 1969 this is the most modern type of kingdom system আৰু এইটো তোমালোকৰ সিলেবাসত লাগিব নেক্সট ক্লাছত আমি পঞ্চৰাজ্য বিভাজন বা 5 কিংডম সিস্টেমৰ বিষয়ে আলোচনা কৰিম আৰু এইখিনি লৈকে তোমালোকে এনসিআরটি বুকখন ফলো কৰিবা এনসিআরটি বুকত ফলো কৰাৰ পিছত এইখিনি বস্তু বুজিব পাৰিবা সো 5 কিংডম সিস্টেমত আমি কি পাম নাম্বার 1 কিংডম Monera 2 Protista 3 Plantae 4 Animalia and he also included another kind of kingdom which is known as fungi তেওঁ কি কৰিছিলে ভেকুৰ বিলাকক উদ্ভিদৰ পৰা পৃথক কৰি আন এখন নতুন ৰাজ্য সৃষ্টি কৰিছিল সো গুড লাক এণ্ড থ্যাংক ইউ